গুড মৰ্নিং ডিয়াৰ ষ্টুডেণ্ট। আজি আমি আৰম্ভ কৰিম অনুশীলনী 6.3 কুৱেশ্যন আছিলে নাম্বাৰ 1। চিত্ৰ 6.34 দিয়া ত্ৰিভুজবিলাকৰ কোনবিলাক জোৰ সদৃশ উল্লেখ কৰা। উত্তৰটো দিয়াৰ ক্ষেত্ৰত কি সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰিলা লিখা আৰু সদৃশ হোৱাত ত্ৰিভুজবিলাক প্ৰতীকেৰে প্ৰকাশ কৰা। তো আমাক কি ক'ব, মানে আমাক কি দিছে, ত্ৰিভুজবিলাক দিছে আৰু ক'ব কৈছে আমাক কোনবিলাক সদৃশ আৰু কোনবিলাক সদৃশ নহয়, আৰু সদৃশ যিবিলাক হয় কি চৰ্ত মতে সদৃশ। তো চৰ্ত আমি আগত পঢ়িছিলোঁ, কি চৰ্ত থাকে, এংগেল চৰ্ত থাকে, তাৰপিছত এছ মানে সাইড এংগেল সাইড, তাৰপিছত এছ মানে বাহু চৰ্ত হিচাপত ত্ৰিভুজ এটা সদৃশ হ'ব পাৰে। তাৰপিছত আৰু এটা কথা, সদৃশ ত্ৰিভুজ কেতিয়া হয়। সদৃশ হ'বলৈ হ'লে দুটা কণ্ডিশ্যন ছেটিছফাই কৰিব লাগিব। এক নম্বৰ কণ্ডিশ্যনছ হ'ল অনুৰূপ কোণবিলাক সমান হ'ব লাগিব, আৰু দুই নম্বৰ কণ্ডিশ্যনছ হ'ল অনুৰূপ বাহুবিলাক সমান অনুপাতত থাকিব লাগিব। তো মই আগৰ এটা থিয়ৰম কৰিছিলোঁ, তাতো মই ভালকৈ কৈছিলোঁ যে সদৃশ ত্ৰিভুজ কেতিয়া হয়। আজি আমি পঢ়িম এইটো কৰিম, ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰ, এই ত্ৰিভুজ দুটা সদৃশ হয়নে আমাক দেখাব লাগে না। তো ফাৰ্ষ্টত আমি কি কৰিম, চোৱা এই কোণৰ সমান চোৱা, ইয়াত এই কোণ কিমান দি আছে 60 ডিগ্ৰী না। ইয়াত চোৱা 60 ডিগ্ৰী আছে নে নাই, আছে। এইটো এটা তেনেহ'লে এটা কোণ সমান হ'ল। তাৰপিছত চোৱা ইয়াত কিমান দি আছে 80 ডিগ্ৰী, ইয়াত কিমান আছে 80 ডিগ্ৰী, তেনেহ'লে এইটো কোণ আৰু এইটো কোণ সমান হ'ব। তাৰপিছত চোৱা ইয়াত কিমান আছে 40 ডিগ্ৰী, এইটো কিমান 40 ডিগ্ৰী, তেনেহ'লে আমি কি ক'ব পাৰিম যে এই ত্ৰিভুজ দুটা সদৃশ। কিয় সদৃশ, চোৱা ইয়াৰ অনুৰূপ কোণবিলাক সমান হয়নে নাই। যদি অনুৰূপ কোণবিলাক সমান হয় তেনেহ'লে তোমালোকে ক'ব পাৰিবা ইয়াৰ অনুৰূপ বাহুবিলাকো সমান অনুপাতত থাকিব, ইয়াৰ অনুৰূপ বাহুবিলাকৰ ৰেচিঅ' কি হ'ব, সমান হ'ব। তেনেহ'লে আমি ক'ম এই ত্ৰিভুজ দুটা সদৃশ। তেনেহ'লে আমি ক'ম এই ত্ৰিভুজ দুটা সদৃশ। কি আছিলে এক নম্বৰ কোৱেশ্যন, এ বি চি আৰু এটা আছিল পি কিউ আৰ, 60 80 এইটো হ'ল কিমান 40, 60 80 40 ডিগ্ৰী। তো আমি এইটো কি ক'ম, ত্ৰিভুজ এ বি চি চিমিলাৰ ত্ৰিভুজ পি কিউ আৰ। কি চৰ্ত মতে, ইয়াত লিখিবা বাই এংগেল ক্ৰিটেৰিয়া হিচাপত, এংগেল চৰ্ত হিচাপত এই ত্ৰিভুজ দুটা সদৃশ। তো সদৃশ ত্ৰিভুজ কেতিয়া হয়, আমিতো আগতে কৈছিলোঁ দুটা কণ্ডিশ্যন ছেটিছফাই কৰিব লাগিব। এক নম্বৰ হ'ল অনুৰূপ কোণবিলাক সমান হ'ব লাগিব। এক নম্বৰ অনুৰূপ কোণবিলাক সমান, অনুৰূপ কোণবিলাক সমান হ'ব, অনুৰূপ কোণবিলাক সমান হ'ব লাগিব। দুই নম্বৰ হ'ল অনুৰূপ বাহুবিলাক সমান অনুপাতত থাকিব লাগিব, অনুৰূপ বাহুবিলাক সমান অনুপাতত থাকিব লাগিব। সাপোজ এ বি বাই পি কিউ সমান কি হ'ব লাগিব, বি চি বাই কিউ আৰ ইকুৱেল টু এ চি বাই পি আৰ হ'ব লাগিব। তেনেহ'লে আমি ক'ব পাৰিম এই ত্ৰিভুজ দুটা সদৃশ। তো ইয়াৰ পৰা চোৱা আমি কি পাইছোঁ, এটাই কণ্ডিশ্যন পাইছোঁ না, যে অনুৰূপ কোণবিলাক সমান। যদি অনুৰূপ কোণবিলাক সমান হয় তেনেহ'লে ইয়াৰ অনুৰূপ বাহুবিলাক সমান অনুপাতত থাকিবই। আৰু যদি কোনো ত্ৰিভুজত দিয়া থাকে যে অনুৰূপ বাহুবিলাক সমান অনুপাতত আছে বা অনুৰূপ বাহুবিলাকৰ ৰেচিঅ' একে, অনুপাত একে, তেনেহ'লে অনুৰূপ কোণবিলাক সমান হ'ব নে নাই, হ'ব। যদি এটা কণ্ডিশ্যন ছেটিছফাই কৰে তেনেহ'লে তাৰ নেক্সট কণ্ডিশ্যনটো অট'মেটিক ছেটিছফাই কৰিব। এইটো হ'ল। তাৰপিছত দুই নম্বৰ কুৱেশ্যনত কি আছিলে, দুই নম্বৰ কুৱেশ্যনত আছিলে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰ। ইয়াত চোৱা ইয়াত কি দিয়া আছে, বাহুবিলাক 2 সেমি, এইটো হ'ল 2 না, এ বি হ'ল কিমান 2, আৰু ইয়াত এইটো বাহু কিমান 4, তাৰপিছত আৰু কি আছে 3, এইটো বাহু দিছে কিমান 6, 2.5 আৰু 5। এতিয়া চোৱা এই বাহুবিলাক সমান অনুপাতত আছে নে নাই, সমান অনুপাতত আছে। আমি চাম সমান অনুপাতত আছে নে নাই। এ বি চি 2 3
2.5 আৰু এটা আছিলে পি আৰ কিউ 5 6 4 তো আমি টেষ্ট কৰিম যে এই বাহুবিলাক সমান অনুপাতত আছে না নাই 2 নম্বৰ কন্ডিশন স্যাটিসফাই কৰে না নাই AB বাই QR AB বাই QR কিমান হয় চোৱাচোন AB ৰ মান কিমান 2 QR ৰ মান কিমান 4 সেন্টিমিটাৰ 4 হৰণ কৰা কিমান হ'ব কাটিলে ইয়াক 2 ইয়াক 4 ৰে কাটিলে 2 হ'ব না তেনেহলে কি লিখিব পাৰি আমি হাফ তাৰ পিছত এবাৰ চোৱা আৰু কি আছিলে AC বাই PR হয় না নাই AC বাই PR AC ৰ মান 3 PR ৰ মান কিমান 6 ইয়াক কাটিলে কিমান হ'ব 2 তেনেহলে কিমান হয় হাফ তাৰ পিছত আৰু কি আছে BC বাই PR BC ৰ মান কিমান 2.5 আৰু PR ৰ মান কিমান 5 ইয়াক কাটা কিমান হ'ব 2 যাব কিমান হ'ল হাফ এতিয়া চোৱা এই বাহুবিলাকৰ অনুপাত সমান হৈছে না নাই এই বাহুবিলাকৰ অনুপাত সমান হৈছে না AB বাই QR আমি কিমান পালো হাফ AC বাই PR কিমান পালো হাফ আৰু BC বাই PR কিমান পালো হাফ তো অটোমেটিক কি পাইছো আমি এই বাহুবিলাকৰ অনুপাত কি হৈছে বাহুবিলাকৰ অনুপাত সমান হৈছে তেনেহলে আমি ক'ব পাৰিম ইয়াৰ অনুৰূপ কোণবিলাক এই ত্ৰিভুজ দুটাৰ অনুৰূপ কোণবিলাক সমান হ'ব এই ত্ৰিভুজ দুটাৰ অনুৰূপ কোণবিলাক সমান হ'ব তো তেনেহলে আমি কি কম এই ত্রিভুজ দুটা সদৃশ এতেকে ত্রিভুজ ABC সিমিলার নাইবা সদৃশ ত্রিভুজ PABC ত্রিভুজ ইয়াত লিখিবা QRP ত্রিভুজ QRP সিমিলার কি শর্ত মতে বাই সাইড শর্ত মতে হব বাহু শর্ত মতে এই ত্রিভুজ দুটা সদৃশ ওকে এনেকুৱা কৈ তোমালোকে এইবিলাক কৰিব পাৰিবা এইবিলাক তোমালোকে ঘৰত কৰিবা 2 নম্বৰটো চাবা এইটো সদৃশ হয় না নাই 4 নম্বৰ 5 আৰু 6 মই এই লাষ্টটো কৰি দিছো নালাগে এইবিলাক গোটেইবিলাক পাবা ইজি আছে তোমালোকে এইবিলাক ঘৰত চেষ্টা কৰিবা তাৰ পিছত মই এবাৰ স্টাৰ্ট কৰিম 2 নম্বৰ কোৱেশ্চনটো তো আমি কি কৰিম এবাৰ কোৱেশ্চন 2 নম্বৰটো কৰিম 2 নম্বৰত কি দিয়া আছিল চিত্ৰ 6.35 মানে এটো হল 6.35 এটো হল ফিগার চিত্ৰটো ত্রিভুজ ODC সিমিলার মানে সদৃশ ত্রিভুজ OBA কোনটো সিমিলার ত্রিভুজ ODC এটো ত্রিভুজ কার সিমিলার ত্রিভুজ OBA মানে এই ত্রিভুজ দুটা কি হয় সিমিলার হয় সদৃশ হয় আৰু CD ওর মান দিয়া আছে কিমান 70 ডিগ্রি CDO ইয়ার মান দিয়া আছে 70 ডিগ্রি আৰু BOC ইয়ার মান দিয়া আছে কিমান 125 ডিগ্রি তেনেহলে আমাৰ কি ওলাব লাগে DOC এইটো কোণৰ মান ওলাব লাগে এই C কোণৰ মান ওলাব লাগে আৰু A কোণৰ মান ওলাব লাগে OAB ৰ মান ওলাব লাগে আমি এটো সলভ কৰিম সলিউশন ফার্স্টত লিখিম আমি গিভেন কি আমাক দিয়া আছে গিভেন দিয়া আছে আমাক ত্রিভুজ ODC সিমিলার ত্রিভুজ OBA এই ত্রিভুজ দুটা সদৃশ বুলি আমাক দিয়া আছে আৰু কি কৈছে BOC ৰ মান 125 ডিগ্রি আৰু CDO ৰ মান 70 ডিগ্রি দিয়া আছে হল আমাক এই কোন তিনিটাৰ মান ওলাব লাগে DOC DCO আৰু OAB ৰ মান নিৰ্ণয় কৰিব লাগে তো আমি লিখিম এতিয়া চোৱা এই DB যে আছে DB এটা সৰল ৰেখা হয় না নাই হয় যদি সরল রেখা হয় এটা সরল রেখায় কিমান ডিগ্রি কোণ উৎপন্ন করে 180 ডিগ্রি 180 ডিগ্রি কোণ উৎপন্ন করে হয় তেনেহলে আমি লিখিব পাৰো নে নাই এই কোণটো আৰু এটো কোণ ইকুয়াল টু 180 ডিগ্রি পাৰো তো আমি লিখিম
এর থেকে ত্রিভুজ বিওসি প্লাস ত্রিভুজ ডিওসি ইকুয়াল টু কিমান 180 ডিগ্ৰী। কিয় 180 ডিগ্ৰী? ইয়াত আমি ব্ৰেকেটত লিখি দিম যে যিহেতু ডিবি এডাল সরল রেখা, গতিকে 180 ডিগ্ৰী কোণ উৎপন্ন কৰিব। হয়, যেহেতু ডিবি এডাল সরলরেখা, গতিকে এডাল সরলরেখা সদা 180 ডিগ্ৰী কোণ উৎপন্ন করে, তোমালোকে জানাই, আমি জানোই। তো আমি এবার লিখিম বিওসি প্লাস ডিওসি ইকুয়াল টু 180 ডিগ্রি না। এবার মান বহাই দিয়ে বিওসির মান আমি কিমান পাইছো 125 ডিগ্রি। আমি লিখিব পাৰো 125 ডিগ্রি প্লাস ডিওসির মান তো নাই, এটু তো আমাক ওলাব লাগে। ডিওসি ইকুয়াল টু 180 ডিগ্রি। এবার কাম করা, এই 125 টু সমান চিহ্ন এইফালে লৈ যাও, ডিওসি এইফালে থাকিল, ডিওসি ইকুয়াল টু 180 ডিগ্রি। 125 টু সমান চিহ্ন এইফালে গ'লে মাইনাস হব, ইয়ার আগত প্লাস আছে, এইফালে গ'লে মাইনাস হব, 125 ডিগ্রি। এবার বিয়োগ করা 180 পৰা 125, এইটো 10, এক ধার কৰিলে 10 হ'ব, 10 পৰা 5 বিয়োগ কৰিলে হ'ব এইটো 5, এইটো হ'ল 7, 7 পৰা 2 বিয়োগ কৰিলে 5, 55 ডিগ্রি। তেনেহলে আমি কি পালো, ডিওসির মান পালো 55 ডিগ্রি। এইবার আমি আৰু এটা কথা জানো, ত্রিভুজৰ তিনিটা কোণৰ যোগফল কি হয়, সদায় 180 ডিগ্রি হয়, 180 ডিগ্রি হয়। তো আমি এবার লিখিম সিডিও কোণ প্লাস সিওডি কোণ আৰু ওসিডি কোণ, এই কোণ তিনিটা লিখিম। কোণ তিনিটাৰ যোগফল তো আমি জানো, ত্রিভুজৰ তিনিটা কোণৰ যোগফল সদায় কি হয়, 180 ডিগ্রি হয়। তো আমি লিখিব পাৰো যে ত্রিভুজ ডিওসি প্লাস ত্রিভুজ সিডিও প্লাস আৰু কি থাকিল ডিওসি। ডিওসি তো লিখিছো, আৰু কি লিখিব পাৰো ডিসিও নাইবা ওসিডি ইকুয়াল টু কিমান লিখিব পাৰো 180 ডিগ্রি। তাতে লিখি দিম ত্রিভুজৰ তিনিটা কোণৰ যোগফল, ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি, কি হয় 180 ডিগ্রি হয়। এইবার আমি কি লিখিব পাৰো, মানবিলাক বহাই দিম হা। ডিওসির মান পাইছো কিমান, ডিওসির মান পাইছো 55 ডিগ্রি প্লাস সিডিওর মান কিমান পাইছো, সিডিওর মান পাইছো কিমান 70 ডিগ্রি প্লাস আৰু ইয়ার মান নাই, ইয়ার মান আমাক ওলাব লাগে, ওসিডির মান ওলাব লাগে 180 ডিগ্রি। তো দিস ইমপ্লাইজ 55 আৰু এইটো যোগ কৰা 5 আৰু 7 যোগ কৰিলে 125 প্লাস ওসিডি ইকুয়াল টু 180 ডিগ্রি। ওসিডি এইফালে রাখা 180, এই প্লাস টু এইফালে গ'লে কি হ'ব, সমান চিহ্ন এইফালে গ'লে মাইনাস হ'ব, 125 ডিগ্রি। তেনেহলে বিয়োগ কৰিলে কিমান পাম, এইটো 55 ডিগ্রি। তেনেহলে আমি কি পালো, ওসিডির মান পালো 50। যেহেতু ত্রিভুজ ওডিসি সদৃশ ত্রিভুজ ওবিএ, তেনেহলে আমি লিখিব পাৰো ত্রিভুজ ওসিডি ইকুয়াল টু ত্রিভুজ ওএবি। কি শর্ত মতে, বাই সিপি সিটি শর্ত মতে। কারেসপন্ডিং পার্টস অফ এটু কংগ্রুয়েন্ট হবে, এটু সিমিলার, হ্যাঁ, কারেসপন্ডিং পার্ট অফ সিমিলার ট্রায়াঙ্গেল শর্তৰ পৰা আমি লিখিব পাৰো অনুৰূপ কোণবিলাক সমান।
দুটা ত্ৰিভুজ সদৃশ কেতিয়া হয় যদি ইহঁতৰ অনুৰূপ কোণবিলাক সমান হয় আৰু 2 নম্বৰ কণ্ডিশ্যন হ'ল যদি অনুৰূপ বাহুবিলাক সমান অনুপাতত থাকে তেনেহ'লে আমি লিখিব পাৰোঁ OCD ইকুৱেল টু OAB তো আমি লিখিব পাৰোঁ OAB ইকুৱেল টু OCD বাই CPST কাৰেস্পণ্ডিং পাৰ্টছ অফ চিমিলাৰ ট্ৰাইংগেল তো যেহেতু আমি লিখিছোঁ OCD সমান সমান OAB তেনেহ'লে OCD ৰ মান কিমান পাইছোঁ 55 ডিগ্ৰী তেনেহ'লে OAB ৰ মান কি হ'ব 55 ডিগ্ৰী এতেকে OAB ইকুৱেল টু 55 ডিগ্ৰী এতিয়া আমি ষ্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 3 ABCD ট্ৰেপেজিয়ামৰ AB সমান্তৰাল DC আৰু AC আৰু BD কৰ্ণ দুডালে পৰস্পৰক O বিন্দু ছেদ কৰে দুটা ত্ৰিভুজৰ কোণ সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰি দেখুওৱা যে OA বাই OC ইকুৱেল টু OB বাই OD এইটো আমাক দেখুৱাব লাগে তো ফাৰ্ষ্ট অফ অল আমি কি কৰিম এটা ট্ৰেপেজিয়াম আঁকি ল'ম সাপোজ ট্ৰেপেজিয়াম এটা আঁকিছোঁ আমি ইয়াত নাম মেনশ্যন কৰি দিম সাপোজ এইটো ধৰিলোঁ A এইটো B টু C D হল আমি কি কৰিম এবিৰ সমান্তৰালকৈ DC আঁকাই লৈছোঁ AB এইটো হ'ল AB বাহু ইয়াৰ সমান্তৰালকৈ কি কৈছোঁ আমি DC আঁকি লৈছোঁ তাৰপিছত AC আৰু BD কৰ্ণ দুডাল এই ট্ৰেপেজিয়ামৰ আমি কি কৰ্ণ লৈছোঁ AC এটা কৰ্ণ আৰু আনটো কৰ্ণ হ'ল কি BD কৰ্ণ দুডালে কি কৰে O বিন্দুত ছেদ কৰে আমি ইয়াত কটাকটি কৰিছে না ছেদ কৰিছে ইয়াত আমি বিন্দু দিলোঁ O বিন্দু হল তাৰপিছত আমাক দেখাব লাগে কি যদি এইটো ত্ৰিভুজৰ সদৃশ হয় সিমিলাৰ হয় তেনেহ'লে OA বাই OC ইকুৱেল টু OB বাই OD আমাক দেখাব লাগে তো ফাৰ্ষ্ট অফ অল আমি লিখিম গিভেন আমাক কি দিয়া আছে গিভেন কি দিয়া আছে AB প্যারালাল নাইবা AB সমান্তরাল DC এটাকে ত্রিভুজ DOC আৰু ত্রিভুজ BOA এর পৰা পাও DOC এইটো ত্রিভুজ আৰু BOA এইটো ত্রিভুজ এই দুটা ত্রিভুজৰ পৰা পাও কি পাম আমি এংগেল CDO ইকুৱেল টু এংগেল ABO এইটো আমি লিখিব পাৰো না নাই পাৰো কিয় পাৰো CDO এইটো কোণ কাৰ সমান এইটো কোণৰ সমান ABO এই কোণৰ সমান কিয় সমান কাৰণ এইবিলাক একান্তৰ অন্তকোণ বিলাক কি হয় সদায় সমান হয় তেনেহলে আমি কি লিখিব পাৰো ইয়াত সাইডত লিখিম কিয় সমান কাৰণ একান্তৰ অন্তকোণ ক্লাস 9ত ইয়াৰ বিষয়ে বহলভাৱে আমি পাই আহিছো এইকাৰণে মই ইয়াৰ বিষয়ে আৰু ডিসকাস নকৰো একান্তৰ অন্তকোণ এই কাৰণে আমি লিখিব পাৰো এই কোণৰ সমান সমান এই কোণ মানে B কোণৰ সমান সমান D কোণ আৰু কি লিখিব পাৰো এই C কোণ এই কোণৰ সমান সমান এইটো কোণ লিখিব পাৰো নে নাই এই দুটো তো একান্তৰ অন্তকোণ হয় আমি আৰু কি লিখিব পাৰো এংগেল DCO এইটো কোণ আৰু এইটো কোণ সমান আৰু কি লিখিব পাৰো BAO এই কোণ BAO কোণ সমান কিয় সমান কাৰণ ইয়াতো ৰিজন লিখিম একান্তৰ অন্তকোণ এইকাৰণে এই দুটা সমান আৰু কি লিখিব পাৰো ইয়াত চোৱা DOC এই কোণটো আৰু BOA এই কোণটো সমান কিয় সমান কাৰণ বিপৰীত কোণ ক্লাস 9ত আমি পঢ়িছিলো বিপৰীত কোণবিলাক সদায় কি হয় সমান হয় যদি এইটো কোণৰ সমান সমান এইটো কোণ হয় এইটো কোণৰ সমান এইটো কোণ হ'ব কাৰণ বিপৰীত কোণ আৰু কি লিখিব পাৰো DOC ইকুৱেল টু BOA কোণ কিয় সমান কাৰণ আমি লিখিব পাৰো বিপৰীত কোণ বিপৰীত শীৰ্ষক কোণ এতিয়া চোৱা আমি কি পালো তিনিটা কন্ডিশন পালো
তিনিটা কোণ সমান পালোঁ। CDO ইকুৱেল টু ABO, DCO আৰু BAO আৰু DOC BO। এইটো কোণ আৰু এইটো কোণ সমান, এইটো কোণ সমান, এইটো কোণ সমান। তেনেহ'লে আমি কি ক'ব পাৰিম? এই ত্ৰিভুজ দুটাৰ সদৃশ, হয়নে নাই? কি চৰ্ত মতে? এংগেল চৰ্ত মতে এই ত্ৰিভুজ দুটাৰ সদৃশ। তেনেহ'লে আমি লিখিব পাৰোঁ ত্ৰিভুজ DOC সিমিলার ত্রিভুজ BOA। কি শর্ত মতে? এঙ্গেল শর্ত মতে, AAA শর্ত মতে এই ত্রিভুজ দুটা সদৃশ। যদি এই ত্রিভুজ দুটা সদৃশ হয় তেনেহলে আমি কি লিখিব পাৰোঁ? সদৃশ ত্রিভুজ কেতিয়া হয়? 1 নম্বৰ কন্ডিশন হল অনুৰূপ কোণবিলাক সমান হ'ব লাগিব, এংগেলছ বিলাক সমান হ'ব লাগিব। ইয়াত আমি লিখিছোঁ B কোণ ইকুৱেল টু D কোণ, তাৰপিছত C কোণ ইকুৱেল টু A কোণ আৰু O কোণ ইকুৱেল টু O কোণ। হল এইটো কন্ডিশন স্যাটিসফাই কৰিল। আৰু 2 নম্বৰ কন্ডিশন কি স্যাটিসফাই কৰিব লাগিব তেতিয়া সদৃশ হ'ব? 2 নম্বৰ কন্ডিশন হল অনুৰূপ বাহুবিলাক সমানুপাতিক হ'ব লাগিব। অনুৰূপ বাহুবিলাক কি হ'ব লাগিব? সমানুপাতিক হ'ব লাগিব। অনুৰূপ বাহু এইটো ত্ৰিভুজৰ বাহু কি? OB, OBৰ সমানুপাতিক হ'ব লাগিব কি? OD। এই দুটা সমানুপাতিক হ'ব। তেতিয়াহ'লে আমি ক'ব পাৰিম ত্ৰিভুজ দুটা সদৃশ। তেনেহ'লে আমি লিখিব পাৰোঁ, যেহেতু এইটো সদৃশ ত্ৰিভুজ, তেনেহ'লে আমি লিখিব পাৰোঁ OA বাই OC ইকুৱেল টু OB বাই OD। পাৰোঁ নাই লিখিব? পাৰোঁ। কিয় পাৰোঁ? কাৰণ যেহেতু ত্ৰিভুজ দুটা সদৃশ, যদি ত্রিভুজ দুটা সদৃশ হয় তেনেহ'লে তার অনুরূপ বাহুবিলাক সমানুপাতিক হ'বই। কি শর্ত মতে লিখিম? কিয় সমান হল? কাৰণ লিখিম অনুরূপ বাহুবোৰ সমানুপাতিক। অনুরূপ বাহুবোৰ সমানুপাতিক। এইটোতো আমাক দেখাব লাগে।